হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম নমো ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। ভাগৱতৰ প্ৰথম স্কন্ধৰ সহজ সৰল বিশ্লেষণ। এই অনুষ্ঠানটিত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই যি বিপৰীত ধৰ্মী তত্ত্বৰে আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ আমাক সন্ধান দিব বিচাৰিছে, আমি প্ৰতিটো পৰমাৰ্থিক তত্ত্বকেই আপোনাসৱৰ মাজত আগবঢ়াবলৈ যত্ন কৰিছোঁ। বেদব্যাস স্বৰূপ পনেতা পৰমেশ্বৰৰো ভুল হ'ব পাৰে। ভাগৱতৰ প্ৰথম স্কন্ধত দেৱঋষি নাৰদে বেদব্যাসক সেয়ে কৈছিলে, আকস্মিতে লোক কক ৰাইলাহি ধৰ্ম এ নুবুজিলা তুমিও বেদৰত মৰ্ম এ গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি। প্ৰথম স্কন্ধৰ নাৰদ ব্যাস সংবাদত দেৱঋষি নাৰদে বেদব্যাসক জনালে যে আকস্মিতে লোকক তুমি হিংসা ধৰ্ম শিকালা। যদিও তুমি বেদক বিভাজন কৰি বেদ ব্যাস হলা, তথাপিতো বেদৰ যি তত্ত্ব মৰ্ম এই কথা তুমিও বুজি নাপালা। গৰহিত কৰ্মকো তুমি ধৰ্ম বুলি কৰি দেখুৱালা, আৰু তোমাৰ বচনতেই লোকসকল সমূলমছে নাশ হ'ল। বেদব্যাস স্বৰূপ পনেতা পৰমেশ্বৰৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ প্ৰণয়নৰ গুৰুৰূপী গোবিন্দ দেৱঋষি নাৰদে যি সত্য শুদ্ধ ভকতিৰ পন্থ প্ৰণয়ন কৰিবৰ কাৰণে পৰামৰ্শ দিলে, বেদব্যাসেও পঞ্চম বেদ মহাভাৰতত কৰা আটাইতকৈ ডাঙৰ ভুলটো সংশোধন কৰিছে ভাগৱতৰ প্ৰথম স্কন্ধতেই। কিয়নো ভুলৰ সংশোধনেই হ'ল ভাগৱত। যি ভুল জীৱনত সংশোধনৰ কাৰণে প্ৰস্তুত নহয় অথবা জীৱনত হৈ যোৱা ভুলবিলাকক স্বীকাৰ কৰি সেই ভুলৰ সংশোধনেৰে জীৱনক আগুৱাই নিবলৈ সক্ষম নহয়, সেইজনে ভাগৱত ভগৱন্ত স্বৰূপ বিপৰীত শাস্ত্ৰৰ পৰমাৰ্থিক তত্ত্বজ্ঞান কেনেদৰে দৰ্শন হ'ব। সেয়েহে ভাগৱতৰ প্ৰথম স্কন্ধতেই আমাক দৰ্শন কৰালে কি বস্তুৱেনো বেদৰ তত্ত্বমৰ্ম বুজাত বেদব্যাসক বাধা দিছিলে। সেই বস্তুটোৱেই হ'ল তেওঁ গুণ যশ আৰু কীৰ্তি যাতে জগতত ব্যাপ্ত হৈ পৰে। গুণ যশ আৰু কীৰ্তি জগতত ব্যাপ্ত কৰাটো পনেতাৰ কেতিয়াও ধৰ্ম নহয়। পনেতাৰ ধৰ্ম হ'ল
যিজন ঈশ্বৰৰ পৰমাৰ্থিক তত্ত্বক বিদিত কৰিলে সমস্ত জগত উদ্ধাৰ হ'ব, সেইজন ঈশ্বৰৰ গুণ যশ আৰু লীলাকে প্ৰতিভাত কৰিব লাগিব। সেয়েহে পঞ্চম বেদ মহাভাৰতত কৰা এটা ডাঙৰ ভুল, মাতৃ দ্ৰৌপদীৰ 5টি পুত্ৰক পঞ্চপাণ্ডৱ বুলি শয়নৰত অৱস্থাত শিৰচ্ছেদ কৰা হ'ল। বেদব্যাসে প্ৰণয়ন কৰা মহাভাৰতৰ এইটো এটা অতি ডাঙৰ অকাৰ্য বা গৰহিত কৰ্ম কৰি দেখুওৱা হ'ল। 18 দিনৰ কুৰুক্ষেত্ৰৰ সন্মুখ যুদ্ধত পাণ্ডৱক পৰাজয় কৰিব নোৱাৰি দ্ৰোণাচাৰ্যস্বৰূপ দ্বিজৰ সন্তানে এনে দুৰ্ধৰ্ষ ভয়ানক কৰ্ম কৰিব পাৰে বুলি যদিহে তেখেতে শাস্ত্ৰত যদি লিপিবদ্ধ কৰি দিয়ে, তেতিয়াহ'লে মনুষ্যয়ো তেনেকুৱা ধৰণৰ কৰ্ম কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব। সেয়েহে মহাভাৰতত দ্ৰোণাচাৰ্যৰ পুত্ৰৰূপেৰে দেখুওৱা সেই অশ্বত্থামাৰূপী আসক্তিৰ মায়াৰ ভ্ৰান্তিৰে পৰিপূৰ্ণ দ্বিজৰ সন্তানজনক আমি আমাৰ দেহ তত্ত্বত সাক্ষাৎ কৰিব লাগিব। এই দেহ তত্ত্বত যদি আমাৰ অশ্বত্থামাৰূপী আসক্তিক আমি যদি সাক্ষাৎ কৰি নলওঁ, তেতিয়াহ'লে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই নিষ্কাম নিৰপেক্ষ কেৱল ঈশ্বৰ তত্ত্বৰ পৰিপূৰ্ণ সত্য শুদ্ধ ঈশ্বৰ দৰ্শনৰ ব্যৱস্থাক আমাৰ ওচৰলৈ যেন বাধা দি দিব। সেয়েহে ভাগৱতৰ প্ৰথম স্কন্ধতেই আনি দেখুওৱা হৈছে যে অশ্বত্থামাক হাত ভৰি সাৱটি বান্ধিব লাগিব। এই অশ্বত্থামা মানে হ'ল আমাৰ বিষয় বন্ধনৰ 5টা আসক্তি। যেতিয়ালৈকে চলে বলে কৌশলে কেৱল নিজৰ বিজয় সাব্যস্তক লক্ষ্য কৰি লোৱা হ'ব, তেতিয়ালৈকে সেই আসক্তিয়ে ভয়ানক ৰূপ ধাৰণ কৰিব। দ্ৰৌপদীৰ 5টা পুত্ৰক শয়নৰত অৱস্থাত পঞ্চপাণ্ডৱ বুলি অশ্বত্থামাই বধ কৰি যি মহাপাপ অৰ্জন কৰিলে, তেনেকুৱা ধৰণৰ মহাপাপস্বৰূপ আসক্তিয়ে ভাগৱত ভগৱন্তৰ অৰুণ চৰণত আশ্ৰয় লোৱা ভকতৰ ওচৰত কেতিয়াও যাতে ঠাই নাপায়, তেনে সংশোধনৰ কাৰণে অশ্বত্থামাৰূপী আসক্তিক আমাৰ পৰা নিৰ্যাণ কৰাৰ তত্ত্ব কৰি ভাগৱতৰ প্ৰথম স্কন্ধতেই এই তত্ত্ব কথা আমাৰ কাৰণে বিদিত কৰা হৈছে। অশ্বত্থামাৰ চূড়ামণি ছেদন। অনিগদতে সূতা শুনি ঋষি যত কোধে ভীম সেন আহি সেহি সময়ত দশন চুবায়া কোপে কাম্পায়া শৰীৰ জানতে কাটা কাটা দুষ্ট ব্ৰাহ্মণৰ শিৰ দ্ৰৌপদী বলন্ত ৰাখা ৰাখায়ান প্ৰাণ কাটা কাটা বুলি ভীমে বাইলা সন্নিধান দেখি কৃষ্ণে বেকত কৰিলা 4 হাত ভাংগন্ত কণ্ডল দুয়ো এৰা উৎপাত অশ্বত্থামা স্বৰূপ আসক্তিক অৰ্জুন স্বৰূপ আত্মদৰ্শনৰ যোগেদি আমি বৈৰাগ্যৰূপী তত্ত্বৰে সৈতে আমি বান্ধিব লাগিব। এয়াই অৰ্জুন স্বৰূপ ভগৱন্ত কৃষ্ণত শৰণাপন্ন সখাজনে অশ্বত্থামাক হাত ভৰি একেলগ কৰি সাৱটি বন্ধাৰ তত্ত্ব। মহাভাৰতত থকা অশ্বত্থামাজনে দ্ৰৌপদীৰ 5টা পুত্ৰক শিৰচ্ছেদ কৰিলে, সেয়া সাধাৰণ কথা নহয়। কিন্তু আমাৰ হৃদয়ত বহি থকা আসক্তিৰূপী অশ্বত্থামাজনে পাণ্ডৱৰ 5জন পুত্ৰক যে সদায় বধ কৰিবলৈ উদ্যত হৈ আজিও বাট চাই আছে, এই তত্ত্ব কথা আমি সাক্ষাৎ কৰিব লাগিব। দয়া ক্ষমা প্ৰেম কৰোণা আৰু ভক্তি, এই 5টা
ভগৱন্তৰ পবিত্ৰ গুণ যেতিয়ালৈকে আমাৰ হৃদয়ত প্ৰতিষ্ঠা নহ'ব তেতিয়ালৈকে লোভ মোহ কাম ক্ৰোধ আৰু দম্ভ এই 5টা আসক্তিয়ে আমাক অচেতন কৰি ৰাখিব আমাৰ বিচাৰ বিবেক শূন্য কৰি পেলাব দুৰ্যোধন ৰূপী অহংকাৰৰ চাতুৰ্যতাৰ বাক্যক আমি সাৰ বাক্য বুলি বৰণ কৰিম দুৰ্যোধনৰ ভাতৃ দুঃশাসনৰ হিংসা স্বভাৱক আমি বৰণ কৰিও আমি বিবেকত কেতিয়াও অনুশোচনাৰ কম্পমান অনুভৱ নকৰিম কৰ্ণস্বৰূপ বিজাতীয় কৰ্ম দুৰ্যোধন ৰূপী অহংকাৰৰ বন্ধু হোৱাৰ দৰে আমাৰো বান্ধৱ হ'ব বিজাতীয় কৰ্ম হিংসা দেশ ইত্যাদি এই দুষ্ট বুদ্ধিবিলাক ভাগৱতৰ প্ৰথম স্কন্ধত সেয়েহে আমাক দৰ্শন কৰাইছে যে আমাৰ লগত থকা অশ্বত্থামাৰূপী আসক্তিৰ এই 5টা জ্ঞানহীন বৈৰাগ্যহীন ভক্তিহীন বিষাক্ত তত্ত্বক আমি আমাৰ পৰা নিশেষ কৰিব লাগিব এই আসক্তিৰূপী অশ্বত্থামাৰ যি চূড়া এই চূড়াৰূপী মণিটোক কাটি দ্বিখণ্ডিত কৰি আমাৰ পৰা আঁতৰ কৰি পেলাব লাগিব দ্ৰৌপদীৰ 5টা পুত্ৰক শিৰচ্ছেদ কৰা এই আসক্তিযুক্ত বন্ধনযুক্ত ভ্ৰান্তিৰ ভক্তিহীন তত্ত্বই আমাক ঈশ্বৰ বিমুখ কৰিব সেয়েহে ভাগৱতৰ প্ৰথম স্কন্ধতেই ভীমসেন আৰু দ্ৰৌপদীৰ মাজত সংঘাত আৰম্ভ হৈ গ'ল ভীম মানে হ'ল বুদ্ধিৰ বল দ্ৰৌপদী মানে হ'ল প্ৰকৃতিৰ 5টা তত্ত্ব পাঞ্চালীৰ লগত থকা প্ৰকৃতিৰ 5টা তত্ত্বই কৈছে যে হে ভীম তুমি বাহুৰ বলেৰে সৈতে তুমি অশ্বত্থামাক কাটা কৰিলেও এই আসক্তিস্বৰূপ অশ্বত্থামাক কাটি দিলেই সমস্যাৰ সমাপ্ত নহ'ব এই অশ্বত্থামাৰ হাত ভৰি সমস্তবিলাক বান্ধি তাক উন্মুক্ত কৰি দিব লাগিব তাক স্বাধীন চিতিয়া কৰিব লাগিব তাৰ ওচৰত প্ৰকাশ কৰিব লাগিব দয়া ক্ষমা প্ৰেম কৰোণা আৰু গুৰু মাতৃৰ প্ৰতি মোৰ যি বিনম্ৰ ভক্তি এই ভক্তিৰ তত্ত্বৰেহে অশ্বত্থামাৰূপী আসক্তিক আমাৰ পৰা নিৰ্যাণ কৰিব পৰা যাব ভীমসেন স্বৰূপ দ্ৰৌপদীৰ স্বামীয়ে কাটা মাৰা বুলি অশ্বত্থামাৰ ফালে চোচা লৈ গৈছে আৰু দ্ৰৌপদীয়ে এওঁক ৰক্ষা কৰা বুলি ভীমসেনক বাধা দিছে ভীম মানে হ'ল বুদ্ধি পাঞ্চালী মানে হ'ল প্ৰকৃতিৰ 5টা তত্ত্ব বুদ্ধি আৰু প্ৰকৃতিৰ 5টা তত্ত্বৰ মাজত যদি সংঘাত হয় তেতিয়াহ'লে অপৰাধ আহি যাব জ্ঞান বিজ্ঞান তদং ৰহস্যবিলাকে হাহাকাৰ কৰিব সেয়েহে এই সমস্ত ঈশ্বৰ তত্ত্বৰ স্বামী জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণ ভকতৰ যেতিয়া সংকটৰ সময় আহি পৰে ভকতৰ বুদ্ধি আৰু প্ৰকৃতিৰ তত্ত্বৰ মাজত যেতিয়া বিৰোধ আহি পৰে তেতিয়াই তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সমস্ত তত্ত্বক তেওঁ ধাৰণ কৰি আছে এই সত্য কথা বিদিত কৰে সেয়েহে মহাভাৰতৰ আসক্তিস্বৰূপ অশ্বত্থামাক দ্ৰৌপদীয়ে বধ কৰিবলৈ নিদিয়ে আৰু ভীমে তাক কাটা বুলি দাঁত কামুৰি কৰচি আহিছে মধ্যম স্থানত বাসুদেৱ ৰৈ দুইজনকে প্ৰকৃতিস্থ কৰিলে তেওঁলোকক স্বাভাৱিক অৱস্থালৈ আনিলে বাসুদেৱ কৃষ্ণ হ'ল সমস্ত তত্ত্বৰ প্ৰতিভু ভীম যদি বুদ্ধি ভগৱান কৃষ্ণ হ'ল মহাবুদ্ধি পাঞ্চালী যদি প্ৰকৃতি তেতিয়াহ'লে ভগৱান কৃষ্ণ হ'ল সমস্ত প্ৰকৃতিৰ পুৰুষৰ সমস্ত তত্ত্ব সেয়েহে ভাগৱতৰ প্ৰথম স্কন্ধত ভগৱান কৃষ্ণই চতুৰ্ভুজ ৰূপ দৰ্শন কৰাৰ কথা আমাক বিদিত কৰালে ভীমৰূপী বুদ্ধি আৰু পাঞ্চালীৰূপী প্ৰকৃতিৰ তত্ত্বৰ মাজত যদি সংঘাত হয় তেতিয়াহ'লে এই সংঘাতক অৱসান কৰিবৰ কাৰণে আমিও আমাৰ হৃদিকমলত দৰ্শন কৰিব লাগিব বাসুদেৱ কৃষ্ণৰ নিৰ্গুণ নিৰাকাৰ শংখ চক্ৰ গদা পদ্মৰূপী শুদ্ধ তত্ত্ব সেয়েহে ভাগৱতৰ প্ৰথম স্কন্ধৰ পদে আমাক জনাইছে যে দ্ৰৌপদীয়ে অশ্বত্থামাক প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে কৈছে আৰু ভীমে কাটা বুলি তাৰ কাষ চাপি গৈছে আৰু এই সমস্যাক নাইকিয়া কৰিবৰ কাৰণে দুইজনৰ সংঘাতৰ মাজত সম্পূৰ্ণ ৰূপেৰে এক প্ৰকৃতিস্থ অৱস্থা ৰচনা কৰিবৰ কাৰণে ভগৱান কৃষ্ণই তেওঁ দিব্য ৰূপ চতুৰ্ভুজ ৰূপেৰে দুইজনক দুখন হাতেৰে আশ্বস্ত কৰিলে হেৰা হে দুয়ো হাতে দুই কণী বতাইলা যদুৰাই হে বুলিলা বচন পাছে অৰ্জুন কচাই দ্ৰৌপদীৰ বচন কি মতে পৰে ৰক্ষা কোন বুদ্ধি ৰাখিবা ভীমৰ মহাকক্ষা ভগৱান কৃষ্ণই দ্ৰৌপদী আৰু ভীম
দুইজনক প্ৰকৃতিস্থ কৰিলে, স্বাভাৱিক অৱস্থালৈ আনিলে। আৰু তাৰ পাছত ভগৱান কৃষ্ণই অৰ্জুন স্বৰূপ তেওঁ সখাৰ ফালে চাই বাক্য ৰাখিলে যে দ্ৰৌপদীক দিয়া তুমি বাক্য কেনেদৰে ৰক্ষা কৰিবা, ভীমৰ জাগ্ৰত হোৱা এওঁক বধ কৰিব লগা ক্ৰোধৰ তুমি কেনেদৰে অৱসান ঘটাবা। হে বুলিলাই আপুনি শিৰ কাটিব পূৰ্বতে, তিনি কথাই আবে ৰক্ষা পৰে কেনমতে। তিনিটা কথা তুমি এতিয়া ৰক্ষা কৰিব লাগিব হে অৰ্জুন। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে তুমি দ্ৰৌপদীক বাক্য দিলা যে অশ্বত্থামাৰূপী দ্বিজৰ পুত্ৰৰ মই শিৰচ্ছেদ কৰি তোমাক দান দিম। ভীমে জেদ ধৰিছে যে ইয়াক কাটা কাটা বধ কৰিব লাগিব, গতিকে ভীমৰ তুমি কোট তুমি নিৰ্যান কৰিবৰ কাৰণে ভীমক সন্তুষ্ট কৰিব লাগিব। আৰু লগতে দ্ৰৌপদীৰ বচন, আৰু লগতে এতিয়া তুমি অশ্বত্থামাক বধ কৰিব নোৱাৰা, যিহেতু দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমা দান কৰিছে। ইফালে তুমি প্ৰতিজ্ঞা কৰিলা অশ্বত্থামাক বধ কৰিম বুলি, অন্যহাতে দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমাদান কৰাৰ কথা ক'লে তুমি এতিয়া তেওঁক বধ কৰিবও নোৱাৰা। আৰু ভীমৰ জিদ আছে যে অশ্বত্থামাক কাটিবই লাগিব, অশ্বত্থামাক নিষেধ কৰিব লাগিব। এই তিনিটা সমস্যা এতিয়া তুমি কেনেদৰে দূৰ কৰিবা। মিলিল সংকট সখী শুনিও পাই, যুধিষ্ঠিৰ ৰাজাৰ বুজিও অভিপ্ৰায়। ভগৱান কৃষ্ণই উপায় দিলে, হে মোৰ সখা, তুমি এইবাৰ ধৰ্মৰাজৰ মতামতনো কি তুমি তাক শ্ৰৱণ কৰি লোৱা। ধৰ্মৰাজে যুধিষ্ঠিৰে তোমাক যি উপদেশ দিব এই উপদেশত তুমি সত্য পথৰ সন্ধান পাবা। এই মনে গুণী ধনঞ্জয়ে পাইলাই উপদেশ, অচুৰামণি সহিতে কাটিলা তাৰ কেশ। যিজন ধৰ্মৰাজক কুৰুক্ষেত্ৰৰ যুদ্ধভূমিত অথবা পঞ্চমবেদ মহাভাৰতত এজন জ্যেষ্ঠ ভাতৃৰূপেৰে অৰ্জুনৰ সন্মুখত দৰ্শন কৰা হ'ল মহাভাগৱত শাস্ত্ৰত, সেইজন ধৰ্মৰাজক অৰ্জুনৰ সন্মুখত বাসুদেৱ কৃষ্ণই আত্মাৰূপী ঈশ্বৰ বুলি দৰ্শন কৰালে। অৰ্জুনে ধৰ্মৰাজক একো নুসুধাকেই ধৰ্মৰাজৰ উপদেশ সাক্ষাৎ কৰিলে। এয়াই হ'ল ধৰ্ম, যি ধৰ্মৰূপী আত্মাই ঈশ্বৰে আমাক ধাৰণ কৰি ৰাখিছে। সেয়াই হ'ল বুদ্ধিস্বৰূপ ভীম, যি ধৰ্মৰূপী আত্মা ঈশ্বৰৰ গুৰুৰ ৰূপে আমাক সৎবুদ্ধিৰ সদায় পথ দৰ্শন কৰায়। সেয়াই হ'ল ভগৱান কৃষ্ণৰ সখিত্বস্বৰূপ অৰ্জুন, যিজনে সৎবুদ্ধিৰ যোগেদি আত্মাস্বৰূপ ঈশ্বৰৰ বাণী কৰ্ণৰে শ্ৰৱণ কৰিব পাৰে। সেইজনেই হ'ল অৰ্জুনৰ ভাতৃ নকুল, যিজনৰ লগত সদায় বৰ্তি আছে হৃদয়ৰ ন্যায় নীতি আৰু সদাচাৰৰ শুদ্ধ তত্ত্ব। সেইজনেই হ'ল পঞ্চপাণ্ডৱৰ কনিষ্ঠজন সহদেৱ, যিজন সৰ্বশাস্ত্ৰ বিশাৰদ হৈও ন্যায় নীতি সদাচাৰক মানি চলে, অথচ শাস্ত্ৰৰ প্ৰতিটো বাক্যকেই শুদ্ধ ৰূপত হৃদয়েৰে অনুভৱ কৰি সহনশীল ধৈৰ্যশীল হৈ সমস্ত অশুভবিলাকক নিজৰ পৰা আঁতৰ কৰি ৰাখি দেৱতাৰ সমান সহ গুণৰ গৰাকী হ'ব পাৰে। পঞ্চপাণ্ডৱৰ এই পাঁচটা তত্ত্বক পৃথিৱীৰ পৰা বিনাশ কৰাৰ যিটো আসক্তি, এই আসক্তি হ'ল অশ্বত্থামাৰ চূড়ামণি। পঞ্চপাণ্ডৱ যদি এই পৃথিৱীত বাচি থাকিবলৈ হয় তেতিয়াহ'লে দুৰ্যোধন স্বৰূপ অহংকাৰ, দুঃশাসন স্বৰূপ হিংসা আৰু অশ্বত্থামাৰূপী আসক্তি এই পৃথিৱীত কেতিয়াও থাকিবলৈ ঠাই নাপাব। পৰমাৰ্থিক দৃষ্টিত অশ্বত্থামাৰ চূড়ামণি হ'ল পাণ্ডৱক বধ কৰাৰ যি আসুৰিক ভাৱনা। এই আসুৰিক ভাৱনাটোক অশ্বত্থামাৰ পৰা মণিৰূপেৰে টানি তাৰ পৰা নিষ্কাশন কৰি যেতিয়ালৈকে দিয়া নাযাব তেতিয়ালৈকে দ্ৰৌপদীৰ পাঁচটা পুত্ৰক বধ কৰাৰ দুৰ্জয় বাসনা আমিৰূপী আসক্তিযুক্ত অশ্বত্থামাবিলাকৰ হৃদয়ত সদায় নিৰ্বাস হৈ থাকি যাব। সেয়েহে ভাগৱতৰ প্ৰথম স্কন্ধত
আমাৰ হৃদয়ত বহি থকা লোভ মোহ কাম ক্ৰোধ আৰু দম্ভ এই পাঁচটা আসক্তিৰূপী অশ্বত্থামাৰ চূড়াৰূপী মণিটো অৰ্জুন স্বৰূপ আত্মদৰ্শনৰ যোগেদি আমি টানি আজৰি আমাৰ মাজৰ পৰা বাহিৰ কৰি দিব লাগিব। এয়াইতো অশ্বত্থামাৰ চূড়ামণিকা। এই আসক্তিযুক্ত মণিটো আমাৰ হৃদয়তেই বহি আছে, চিন্তন ভাৱনা আৰু বুদ্ধিৰ ৰূপ হৈ চলে বলে কৌশলে কেৱল জয়ৰ আকাংক্ষাক জাগ্ৰত কৰি ৰখাৰ ব্যৱস্থাইটো অশ্বত্থামাৰ চূড়ামণি। এই অশ্বত্থামাৰ চূড়ামণিটো আমাৰ হৃদয়ত বহি আছে, লোভৰ বাসনা হৈ ক্ৰোধৰ কাৰক হৈ দুৰ্জয় জয়ৰ দুৰ্বাহন স্বৰূপ ৰূপ লৈ এইবিলাকক আমাৰ পৰা আঁতৰ কৰিবলৈ হ'লে ভগৱন্ত কৃষ্ণৰূপী ঈশ্বৰৰ সহায় লাগিব, অৰ্জুন স্বৰূপ আত্মদৰ্শনৰ গভীৰতা লাগিব আৰু লগতে লাগিব আমাৰ শিৰত থকা অহংকাৰৰ যি চাতুৰ্যতা, এই চাতুৰ্যতাক আমি ছেদন কৰি চুলিবিলাক কাটি দিয়াৰ দৰে আমাৰ কেশীৰূপী জ্ঞানৰ গৰ্ব আৰু অহংকাৰক আমি আমাৰ পৰা আঁতৰ কৰি দিব লাগিব। এয়াই হ'ল অশ্বত্থামাৰ শিৰৰ চুলিক কাটন বা শিৰৰ চুলিক কাটি তাক মোকোলাই দিয়া। ভাগৱত ভগৱন্তৰ ৰহস্য ভক্তিৰ তত্বৰ মাজত অশ্বত্থামাৰ চূড়ামণি আমাৰ কাৰণে এক গভীৰ ৰহস্যৰ তত্ত্ব। এই চূড়ামণিটো আসক্তিৰ ৰূপত আমাৰ হৃদয়ত বহি আছে। ভগৱন্ত কৃষ্ণৰ পাঁচটা তত্ত্ব পঞ্চ পাণ্ডৱ, এই পাঁচটা বুদ্ধিৰ তত্ত্ব যদি আমাৰ হৃদয়ত প্ৰতিষ্ঠিত হয়, অশ্বত্থামাৰূপী আসক্তিৰ চূড়ামণি নিজেই নিজেই ছেদন হৈ গুচি যাব। ভাগৱতৰ প্ৰথম স্কন্ধত আমাৰ হৃদয়ত বহি থকা আসক্তিৰূপী অশ্বত্থামাৰ চূড়ামণিটো ছেদন কৰাৰ কথাহে চাগে আমাক কৈছে। সেইজন দ্বিজৰ পুত্ৰৰ চূড়ামণি ছেদন কৰিলে আমাৰ কি লাভ হ'ব? আমাৰ হৃদয়ত বহি থকা অশ্বত্থামাৰ ৰূপী লোভ মোহ কাম ক্ৰোধ আৰু দম্ভ এই আসক্তিবিলাকৰ মণিটোক আমি ছেদন কৰি আমাৰ পৰা আঁতৰ কৰি পঠাব লাগিব। এয়াইতো ভাগৱতৰ ওচৰত বেদব্যাস স্বৰূপ পনেতা পৰমেশ্বৰে দ্ৰৌপদীৰ পাঁচটা সন্তানক ঘাতক ৰূপেৰে বধ কৰা অশ্বত্থামাৰূপী আসক্তিৰ ভুলৰ সংশোধনৰ তত্ত্ব ভাগৱতৰ প্ৰথম স্কন্ধত আনি আমাক দৰ্শন কৰাইছে। সহায় কেৱল ভগৱান কৃষ্ণ। এই বান্ধ কাটি দেশৰ খেদাইলা ঢংকা মাৰি, এ অৰ্জুনক সাধু বাদ বুলিলা মুৰাৰী, এ মুণ্ড মুণ্ডি সৰ্বচক কৰিব আগ্ৰহ, অনিকালিব দেশৰ ভাঙিব তাৰ গহ। এই অশ্বত্থামাৰূপী আসক্তিক দেশত থাকিবলৈ দিব নালাগিব। এই দেশেই হ'ল আমাৰ দেশ। আমাৰ দেহৰ মাজৰ পৰা আমি আসক্তিক কেনেদৰে আঁতৰ কৰিম? ভাগৱতৰ প্ৰথম স্কন্ধত দেখাইছে পঞ্চ পাণ্ডৱৰূপী পাঁচটা তত্ত্ব, ধৰ্মৰূপী আত্মতত্ত্ব, ভীমৰূপী বুদ্ধিৰ তত্ত্ব, অৰ্জুনৰূপী অন্তৰীয় গভীৰ অনুৰাগৰ তত্ত্ব, নকুলৰূপী ন্যায় নীতি আৰু সদাচাৰ, সহদেৱৰূপী সহনশীল ধৈৰ্যশীল বিনম্ৰ গুণ। এই গুণবিলাকক দ্ৰৌপদীৰ পাঁচজন স্বামী কৰি ইয়াৰ পৰা উৎপত্তি হোৱা দয়া ক্ষমা প্ৰেম কৰোণা আৰু ভক্তি, এই পাঁচটা তত্ত্ব দ্ৰৌপদীৰ পুত্ৰ কৰি আমাৰ হৃদয়ত আমি সদায় বহিবলৈ দিব লাগিব। অশ্বত্থামাৰূপী আসক্তিয়ে সদায় শিৰচ্ছেদ কৰিব বিচাৰে দয়া ক্ষমা প্ৰেম কৰোণা আৰু ভক্তিৰূপী দৈৱকীৰ এই পাঁচজন পুত্ৰৰ। যেতিয়ালৈকে আমাৰ লগত অহংকাৰৰ চূড়ামণি প্ৰতিষ্ঠিত হৈ থাকিব, আমি এই চূড়ামণিক ছেদন কৰি আমাৰ পৰা আঁতৰ কৰি আমি দেশান্তৰ কৰিব লাগিব। তেতিয়াহে আমি শুদ্ধ ঈশ্বৰ কৃষ্ণৰ ভকতিৰ ৰহস্য তত্ত্ব আমি সাক্ষাৎ কৰিব পাৰিম। ভাগৱতৰ প্ৰতিটো কথাই অন্তৰ্মুখী ঈশ্বৰৰ এক গভীৰ অন্বেষণ। ভগৱন্তজনৰ লগত হৃদয়ত আমি বাৰ্তালাপ কৰিব লাগিব। ভগৱন্তজনৰ লগত আমি হৃদয়ৰ পবিত্ৰ শুদ্ধ ভক্তি ভাৱনাৰে সৈতে আমি তেখেতক দৰ্শন পাব লাগিব। যেতিয়ালৈকে আসক্তি থাকিব তেতিয়ালৈকে আমি ভগৱন্তৰ অন্তৰীয় ভক্তিৰ অনুৰাগৰ আমি কেতিয়াও সাক্ষাৎ হ'ব নোৱাৰিম। ভাগৱতৰ প্ৰথম স্কন্ধত আমাৰ হৃদয়ত বহি থকা অশ্বত্থামাৰূপী আসক্তিক আমাৰ পৰা দেশান্তৰ কৰি
আসক্তি শূন্য ভাৱনা আৰু বোধেৰে সৈতে আমাৰ শিৰৰ চিন্তন ভাৱনবিলাকক আমি আসক্তিমুক্ত কৰি পবিত্ৰ কৰিব লাগিব। সেয়েহে হয় মুণ্ডন নহয় অৰ্ধমুণ্ডন তত্ত্ব কথা কৈছে। মুণ্ডন মানে হ'ল আমাৰ ভাৱন চিন্তন আৰু বোধৰ সম্পূৰ্ণ পৰিপূৰ্ণ সংশোধন। যেতিয়ালৈকে আমাৰ চিন্তন ভাৱনৰ পৰিপূৰ্ণ সংশোধন নহ'ব তেতিয়ালৈকে আমাৰ মনত আসক্তি থাকি যাব। ভাগৱতৰ প্ৰথম স্কন্ধই অশ্বত্থামাৰ শিৰোমণি ছেদন কৰক বা নকৰক আমাৰ হৃদয়ত বহি থকা এই অশ্বত্থামাৰূপী আসক্তিবিলাকক আমাৰ পৰা মুক্ত কৰি দেশান্তৰ কৰি দিব বিচাৰিছে। তেতিয়াহে ভগৱন্ত কৃষ্ণৰ একান্ত শৰণাপন্ন কৃষ্ণ অৰ্জুন স্বৰূপ আত্মতত্ত্ব আমাৰ হৃদয়ৰ মাজত বিদিত হ'ব। হে দুষ্ট বামনৰ দন্ত এহি সে বিহিত এ জানিলা ধৰ্মৰ তত্ত্ব ভৈলা কীট কীট। আমাৰ দেহ ব্ৰহ্ম। কি ব্ৰহ্ম? দেহ হ'ল ক্ষৰ ব্ৰহ্ম। এই দেহক ধাৰণ কৰা আত্মা কি? আত্মা হ'ল অক্ষৰ ব্ৰহ্ম। ক্ষৰ ব্ৰহ্মৰ মাজত থকা ভাৱনাৰূপী এই অদৃশ্য মণিটোক আমাৰ পৰা আমি কেনেদৰে মুক্ত কৰিম? ভাগৱতৰ প্ৰথম স্কন্ধাই দ্ৰৌপদীৰ 5টা পুত্ৰৰূপী দয়া, ক্ষমা, প্ৰেম, কৰোণা আৰু ভক্তিযুক্ত এই 5টা সৎবুদ্ধিক সদায় শিৰচ্ছেদ কৰিব খোজে আসক্তিৰ যোগেদি। আসক্তিত পৰিয়ে সদায় কি হয়? মায়া আৰু মোহৰ ফালে ধাবিত হয়। দুৰ্যোধনৰূপী অহংকাৰৰ কবলত পৰে। দুঃশাসনৰূপী হিংসাৰ সহায় হয়। দুৰ্যোধন কৰ্ণৰূপী বিজাতীয় কৰ্মৰ আশ্ৰয় লয় আৰু দ্ৰোণাচাৰ্যৰূপী দ্বৈত বুদ্ধিৰ যোগেদি বিভ্ৰান্ত কৰি অশ্বত্থামাৰূপী আসক্তিৰ যোগেদি সৎ প্ৰচেষ্টা, সৎ বুদ্ধি আৰু সৎ ভাৰত ধৰ্মৰ প্ৰতিষ্ঠাৰ যি সংকল্প এই সংকল্পটোকেই বিনাশ কৰিব খোজে। ভাগৱতৰ প্ৰথম স্কন্ধই প্ৰতিজন ভকতকেই পৰিপূৰ্ণ সংশোধন আৰু সংস্কাৰৰ তত্ত্ব দান কৰিছে। যে নিজৰ পুত্ৰৰূপী সেইজন অশ্বত্থামাৰ শিৰোমণি অৰ্জুনে যিদৰে ছেদন কৰিছিল আমাৰ হৃদয়ত বহি থকা আসক্তিৰূপী সেইজন অশ্বত্থামাকো আমি আমাৰ পৰা দেশান্তৰ কৰি পঠাব লাগিব। ভাগৱত ভগৱন্তৰ প্ৰথম স্কন্ধৰ ৰহস্য তত্ত্ব তেতিয়াহে আমাৰ হৃদয়ত বিদিত হ'ব। হে সাধু সাধু বুলি প্ৰশংসিল যুধিষ্ঠিৰ ও সাম্ভলিলা প্ৰতিজ্ঞায় অৰ্জুন মহাবীৰ। যে হে অৰ্জুন, তোমাৰ প্ৰতিজ্ঞা সাৰ্থক হ'ল যে তুমি তোমাৰ গোটেইকেইটা প্ৰতিজ্ঞাই ৰক্ষা কৰিলা। তুমি ভীমে কাটা কাটা বুলি কৰিলে আৰু তুমি কি কৰিলা? ধাংকা মাৰি তাক ভাৰত ভূমিৰ পৰাই বাহিৰ কৰি দিলা। ভীম মানে হ'ল সৎবুদ্ধি। সৎবুদ্ধি যেতিয়ালৈকে আমাৰ হৃদয়ত থাকিব আসক্তিৰূপী অশ্বত্থামা দেশান্তৰ হ'ব লাগিব। এয়াইতো তত্ত্ব ভাগৱতৰ। অৰ্জুন স্বৰূপ আত্মদৰ্শনত জগতৰ ঈশ্বৰ কৃষ্ণৰ একান্ত ভকত ধৰ্মৰাজ যুধিষ্ঠিৰো আশ্ৰিত। সেয়ে যুধিষ্ঠিৰ স্বৰূপ আত্মবোধেৰে অৰ্জুন স্বৰূপ আত্মদৰ্শনৰ সদায় প্ৰতিষ্ঠা হয়। প্ৰতিটো পাণ্ডৱৰ নাম আৰু তাৰ তত্ত্ব ভগৱন্ত কৃষ্ণৰ মাজতেই লীন গৈ আছে। ভগৱান কৃষ্ণ হ'ল পৰিপূৰ্ণ সত্য শুদ্ধ আনন্দৰূপ। এই আনন্দময় হৰিৰ আনন্দৰ প্ৰকাশ হয় পঞ্চ পাণ্ডৱৰ মাজত 5টা তত্ত্বৰূপেৰে। যেতিয়ালৈকে এই 5টা তত্ত্বই শুদ্ধ সাত্বিক বৃত্তিৰ আশ্ৰয় লৈ সাত্বিক কৰ্তব্যবোধক সদায় বৰণ কৰিব, সেয়াইতো তেওঁলোকৰ মাতৃ, যাৰ নাম হ'ল কুন্তি। কুন্তি মানে হ'ল সাত্বিক কৰ্তব্যবোধ। সেয়াইতো পঞ্চপাণ্ডৱৰ মাতৃ, যাৰ নাম হ'ল মাদ্ৰী। মাদ্ৰী মানে হ'ল মনন সংস্কাৰ, ভাৱ সংস্কাৰ আৰু চিন্তন সংস্কাৰ। সেইটো কাৰণেই মাতৃৰ দুজন তনয় নকুল আৰু সহদেৱ। নকুল মানে ন্যায় নীতি আৰু সদাচাৰ, সহদেৱ মানে হ'ল সহনশীল, ধৈৰ্যশীল আৰু বিনম্ৰ স্বভাৱ। পঞ্চ পাণ্ডৱৰূপী ঈশ্বৰৰ এই 5টা তত্ত্ব আমাৰ পঞ্চভৌতিক দেহাৰ মাজত নিৰ্বাহ হৈ আছে। এই কথাক আমি সাক্ষাৎ কৰিব লাগিব। পঞ্চ পাণ্ডৱৰূপী 5টা তত্ত্ব আমাৰ হৃদয়ত নিৰ্বাহ হৈ থকা স্বত্তেও আসক্তিৰূপী অশ্বত্থামাই শুই থকা অৱস্থাত, অৰ্থাৎ আমি যেতিয়া অজ্ঞান অৱস্থাত থাকোঁ, আমি যেতিয়া মায়া আৰু মোহৰ ভ্ৰান্তি অৱস্থাত থাকোঁ, আমি যেতিয়া ব্ৰহ্মাই সৃষ্টি কৰি দিয়া এই ৰাজসিক দেহৰূপী শয্যাখনত অজ্ঞান আৰু অবিদ্যাৰে অচেতন হৈ থাকোঁ, তেতিয়াই
অশ্বত্থামাৰূপী আসক্তিয়ে দ্ৰৌপদীৰ স্বৰূপ জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ 5টা তত্ত্বক শিৰচ্ছেদ কৰি দিব খোজে। সেইজন পঞ্চ পাণ্ডৱৰ পবিত্ৰ তত্ত্ব ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ গভীৰ ৰহস্য ভাৱনাক যি পাণ্ডৱে আজীৱন ধৰি ধাৰণ কৰিলে, এই ভক্তিৰ ভাৱনাটোক আমি হৃদয়ত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ লগত থকা অশ্বত্থামাৰূপী আসক্তিৰ চূড়ামণিটো আত্মদৰ্শনৰূপী অৰ্জুনৰ যোগেদি আমি ছেদন কৰিব লাগিব। ভাগৱতৰ প্ৰথম স্কন্ধৰ ৰহস্য তত্ত্ব অতি বিশাল, অতি গভীৰ। এই তত্ত্ব কথাৰ মাজলৈহে আমাক পদে নিব বিচাৰিছে। ভাগৱতৰ পদ পৰ্যালোচনাত বিভিন্ন ধৰণৰ কাহিনী, বিভিন্ন ধৰণৰ উপকথা, বিভিন্ন ধৰণৰ মায়াৰ ভান্তিৰে সৈতে সাগৰ সদৃশ মায়াৰ বিশৃংখলতাৰ সৃষ্টি কৰি আত্মদৰ্শনৰ পৰা আমাৰ ভকতক আঁতৰাই নিয়াটো এটা ডাঙৰ অপৰাধ। সেয়েহে ভাগৱতৰ প্ৰতিটো কথাৰ বিশ্লেষণ আত্মদৰ্শী হ'ব লাগে, ঈশ্বৰদৰ্শী হ'ব লাগে, তত্ত্বদৰ্শী হ'ব লাগে। যেতিয়ালৈকে তত্ত্বৰূপেৰে জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰতিটো কথা আমাৰ হৃদয়ত দৰ্শন নহ'ব, তেতিয়ালৈকে বৈকুণ্ঠৰ কল্পতৰু এই বিপৰীত শাস্ত্ৰ ভাগৱতৰ কথা আমি কেনেদৰে হৃদয়ংগম কৰিম। সেয়েহে কাহিনী আৰু কথাৰ মায়াজালতকৈ ইয়াত লুকাই থকা আমাৰ দেহ তত্ত্ব আৰু পৰমাৰ্থিক তত্ত্বৰ আত্মিক অনুসন্ধানবিলাক আমি ভাগৱতৰ পদৰ ছন্দৰ মাজত অতি সত্য শুদ্ধভাৱে সাক্ষাৎ কৰিব লাগিব। ৰামে হিমতে অৰ্জুনক প্ৰশংসিতে হিত, যুদ্ধ জিনি পাঞ্চু ভাই ভৈল কীত কীত, পৰম আনন্দৱাতি ভৈলন্ত তহিত, এ গোবিন্দ পুৰিলে পাণ্ডৱৰ মনোনীত। অৰ্জুনৰ বিচাৰ হ'ল ভগৱন্ত কৃষ্ণৰ কৃপাৰ প্ৰসাদ। যিজন অৰ্জুনে অশ্বত্থামাৰূপী আসক্তিক নিৰ্যাণ কৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণৰ সহায় লৈছে। ভগৱন্ত কৃষ্ণ হ'ল সত্য শুদ্ধ আনন্দৰ তত্ত্ব। ভাগৱত স্বৰূপ ভগৱন্তৰ প্ৰতিটো আধ্যাত্মিক তত্ত্বই হ'ল কৃষ্ণ। সেয়েহে কৃষ্ণ মানে কেৱল সাকাৰ নহয়, কৃষ্ণ মানে প্ৰতিটো তত্ত্বত নিৰ্বাস কৰা নিৰ্গুণ নিৰাকাৰ সত্য শুদ্ধ আনন্দ। যিটো কথাক আমি ভীম বুলি ভাবি আছিলোঁ, সেই কথাটোৱেই যে আমাৰ হৃদয়ত বুদ্ধিৰূপেৰে আছে। যিটো কথাক আমি অৰ্জুন বুলি ধনুৰ্ধৰ বুলি ভাবি আছিলোঁ, সেইটোৱেই হ'ল ধনুৰ্ধাৰী আমাৰ আত্মদৰ্শন। আত্মদৰ্শন যদি হয় ঈশ্বৰবোধ হ'ব। যিটো কথাক আমি অতি সুন্দৰ এজন নকুল বুলি ভাবি আছিলোঁ, এই নকুল নামৰ তত্ত্বটো আমাৰ দেহৰ মাজত ন্যায় নীতি আৰু সদাচাৰ ৰূপেৰে নিৰ্বাহ হৈ আছে। ভগৱন্তৰ ভকতৰ পবিত্ৰ নামত ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ তত্ত্ববিলাক ভগৱন্তৰ অলংকাৰ ৰূপেৰে উজ্বলি উঠে। সেয়েহে ভগৱন্ত কৃষ্ণ হ'ল শ্যাম সুন্দৰ। যিজন শ্যাম সুন্দৰ কৃষ্ণৰ সত্য সনাতন শুদ্ধ তত্ত্বত পঞ্চ পাণ্ডৱে আশ্ৰয় লোৱাৰ বাবে 7 ঐক্যহীন সেনাৰ যোগেদি 11 ঐক্যহীন কৌৰৱৰ সেনাক পৰাজয় কৰি ভাৰত ভূমিত ধৰ্ম প্ৰতিষ্ঠা কৰিলে। এই ভাৰতেই হ'ল আমাৰ দেশ ক্ষেত্ৰ, ভূমিয়েই হ'ল আমাৰ পঞ্চভূতৰ দেশ, আৰু ইয়াত ধৰ্মৰূপেৰে যুধিষ্ঠিৰেই হ'ল আত্মতত্ত্ব, ভীমেই হ'ল বুদ্ধিৰ তত্ত্ব, অৰ্জুনেই হ'ল আত্মদৰ্শনৰ অন্তৰংগ ঈশ্বৰৰ কৃষ্ণৰ ভক্তিৰ গভীৰ অনুৰাগ, নকুল হ'ল ইয়াত থকা ন্যায় নীতি আৰু সদাচাৰ, আৰু সহদেৱ হ'ল সহনশীল ধৈৰ্যশীল বিনম্ৰ কোমল স্বভাৱযুক্ত। পঞ্চ পাণ্ডৱৰ 5টা গুণৰ পৰিপূৰ্ণ তত্ত্বৰে আনন্দময় হৰি কৃষ্ণক আমি আমাৰ হৃদয়ৰ মাজত, এই নিৰ্গুণ গুণবিলাকৰ মাজত আমি নিৰন্তৰ সাক্ষাৎ কৰি আমাৰ হৃদয়ত ঈশ্বৰ বিমুখলৈ আমাক নিব খোজা এই আসক্তিৰূপী দ্বিজৰ সন্তানৰূপী দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাক আমি আমাৰ পৰা আঁতৰ কৰি পঠিয়াব লাগিব ভাগৱত ভগৱন্তৰ কৃপাৰ প্ৰসাদ লাভ কৰিবৰ বাবে। অমিত কৰ কৰি পাছে পিণ্ড জ্বলা জ্বলি, থাকিলা হস্তিনাপুৰে পাঞ্চু মহাবলী, পাছৰ বৃত্তান্ত শুনিও কহবে ঋষি, ভাৰত যুদ্ধক সাংগ কৰিও হৰিষি। এই তত্ত্ব কথা নৈমিষাৰূপী
ঈশ্বৰৰ ন্যায় নীতি আৰু সদাচাৰৰ জ্ঞান ভক্তি আৰু ৰহস্যৰ তত্ত্বক হৃদয়ত সাক্ষাৎ কৰা ঋষিস্বৰূপ সাধনময় ভগৱন্তৰ সেৱকসকলক সুদস্বৰূপ গুৰুজনে বিদিত কৰিছে নৈমিষাৰ অৰণ্যৰূপী ভগৱন্ত কৃষ্ণৰ সত্য শুদ্ধ সত্তত ভগৱন্ত কৃষ্ণৰ ঐচিন্ত অনন্ত এই বাক্যামৃত য'ত শ্ৰৱণ কৰা হয় কীৰ্তন কৰা হয় সেইখন মায়াৰ অৰণ্যৰ পৰা নৈমিষাস্বৰূপ ঈশ্বৰৰ ভক্তিৰ অৰণ্যলৈ ৰূপান্তৰ হয়। এই নৈমিষাস্বৰূপ অৰণ্যত সুদৰূপী গুৰুৱে সহস্ৰ ঋষিস্বৰূপ ভগৱন্ত ঈশ্বৰৰ সত্য শুদ্ধ জীৱবিলাকক ভাগৱত কথা কীৰ্তন কৰি শুনাইছে। এই দ্বাৰকা কজাই বেলাগি চিন্তি চক্ৰ পানী হে যুধিষ্ঠিৰ নিপতিত লৈলন্ত মেলানী দ্ৰৌপদী সুভদ্ৰা কুন্তী সমাকো সম্বোধি হে চৰিলা ৰথত ভীম অৰ্জুনত সুধি। ভগৱন্ত কৃষ্ণ হ'ল সত্য শুদ্ধ সনাতন পৰিপূৰ্ণ তত্ত্ব। ভগৱন্ত কৃষ্ণতে আশ্ৰিত হৈ আছে জগতৰ সমস্ত তত্ত্ব। সেয়েহে ভগৱান কৃষ্ণ এইবাৰ দ্বাৰকাৰূপী তেওঁ পবিত্ৰ তীৰ্থধামলৈ যাত্ৰা কৰিবৰ সময়ত পঞ্চ পাণ্ডৱৰ পৰা বিদায় বেলাত মেলানি মাগিবৰ সময়ত সম্বোধন কৰিছে দ্ৰৌপদী সুভদ্ৰা কুন্তী এই তিনিটা তত্ত্ব। আমি নাম আকাৰে আনিলে ঈশ্বৰৰ নিগুণ তত্ত্বক সাক্ষাৎ কৰিব নোৱাৰিম। ভগৱন্তৰ ভকতৰূপী এই সতীসকলৰ নামত ভগৱন্ত কৃষ্ণৰ তত্ত্ব নিৰ্বাহ হৈ আছে। সেয়েহে ভগৱান কৃষ্ণই কৈছে নিজেই, মোৰ নাম কীৰ্তন কৰিলে যিদৰে তোমালোক পবিত্ৰ হ'বা, মোৰ বিষ্ণুময় বুদ্ধিৰ গৰাকী বৈষ্ণৱসকলৰ নাম স্মৰণ কৰিলেও সেইদৰেই পবিত্ৰ হয়। সেয়েহে বিষ্ণু আৰু বৈষ্ণৱৰ কথাই সমস্ত পাপৰি স্কন্ধ পাঠ কৰে বুলি ভাগৱতৰ প্ৰথম স্কন্ধতেই সুতমুনিয়ে তেওঁ সহস্ৰ ঋষিৰ আগত বিকত কৰিলে, যি কাৰণত পঞ্চ পাণ্ডৱৰ নাতি পৰীক্ষিতৰ জন্ম ৰহস্য কথা ইয়াৰ পাছত আমাক বিকত কৰিব। দ্ৰৌপদী মানে হ'ল পঞ্চভূতৰ পাঁচটা তত্ত্ব। সুভদ্ৰা মানে এই পঞ্চভূতৰ পাঁচটা তত্ত্বত নিগুণ নিৰাকাৰ হৈ বাস কৰি থকা ভকতিৰ তত্ত্ব। আৰু কুন্তী মানে হ'ল জীৱনৰ সত্য শুদ্ধ কৰ্তব্যবোধ। এই তিনিটা বস্তু সদায় ধাৰণ কৰে জগতৰ ঈশ্বৰ কৃষ্ণই প্ৰকৃতিৰূপী পৰম তত্ত্ব কৰি। সেয়েহে এই তিনিটা তত্ত্ব ভগৱন্ত কৃষ্ণৰ তত্ত্ব। দ্ৰৌপদী মানে হ'ল পঞ্চভূতৰ পাঁচটা ভগৱন্তৰ ভক্তিযুক্ত তত্ত্ব। সুভদ্ৰা মানে হ'ল ইয়াত নিৰ্বাস হৈ থকা ভগৱন্ত কৃষ্ণৰ ভক্তিৰূপী ভগ্নীৰূপ। আৰু কুন্তী মানে হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰাণৰূপী পেহী, য'ত আছে সাত্বিক কৰ্তব্যবোধৰ পৰিপূৰ্ণ তত্ত্ব। সেয়েহে নাম নিগুণ, নামৰ মাজত নিগুণ নিৰাকাৰী ঈশ্বৰৰ ভগৱন্ত কৃষ্ণৰ ভাগৱত স্বৰূপ ভক্তিৰ ৰহস্য তত্ত্ববিলাক লুকাই আছে। আমি আমাৰ কায় বাক্য আৰু মনক এক কৰি ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণক আমি আগ কৰি আমি ভগৱন্ত কৃষ্ণৰ ভকত আৰু ভগৱান দুইজনৰ তত্ত্ব কথা আমি হৃদয়েৰে অনুভৱ কৰিব লাগিব। তেতিয়াহে আমাৰ হৃদয়ত নিৰ্বাস হ'ব খোজা অশ্বথমাৰূপী আসক্তিবিলাকে আমাৰ পৰা বিদায় লৈ আমাৰ পৰা মেলানি মাগিব। হে কৃষ্ণৰ বিয়োগ দুখ নসহয় মনে, হে পাঞ্চু ভাই সংগে যান্ত সজ্জল নয়নে, হে হৰিৰাম হে দ্ৰৌপদী সুভদ্ৰা কুন্তী সমাকো সম্বোধি, হে চৰিলা ৰথত ভীম অৰ্জুনত সুধি, কৃষ্ণৰ বিয়োগ দুখ নসহয় মনে, হে পাঞ্চু ভাই সংগে যান্ত সজ্জল নয়নে। ভগৱান কৃষ্ণ পঞ্চ পাণ্ডৱৰ পৰিপূৰ্ণ আধ্যাত্মিক তত্ত্বক ধাৰণ কৰোঁতা ভগৱান কৃষ্ণৰূপী পৰমাত্মাই পঞ্চ পাণ্ডৱৰ যোগেদি তেওঁ জীৱনৰ সত্য শুদ্ধ ঈশ্বৰ তত্ত্বক এই জগতত বিদিত কৰিলে।
ভগৱন্ত কৃষ্ণ হ'ল ভগৱান, পাণ্ডৱ হ'ল ভগৱান কৃষ্ণৰ একান্ত ভকত, একান্ত সেৱক। জগতৰ ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণ সাক্ষাৎ কৰি ভাগৱত ভগৱন্তৰ প্ৰথম স্কন্ধত অশ্বত্থামাৰূপী আসক্তিক আমাৰ দেহৰ পৰা, আমাৰ মনৰ পৰা, আমাৰ বুদ্ধিৰ পৰা সম্পূৰ্ণৰূপেৰে আঁতৰ কৰি ভগৱান কৃষ্ণ এটা বিদায় ল'ব খুজিছে দ্বাৰকাৰূপী তেওঁৰ পবিত্ৰ তীৰ্থলৈ। আৰু তেওঁ মাত লগাইছে সেয়েহে তিনিটা তত্ত্বৰূপী তিনিগৰাকী দেৱীক আৰু পাঁচটা তত্ত্বৰূপী পঞ্চ পাণ্ডৱক। ভগৱন্ত কৃষ্ণৰ কি যে সত্য শুদ্ধ সনাতন দিব্যা ভাগৱত স্বৰূপ ভক্তিৰ ৰহস্য তত্ত্বৰ মাজত ভকত আৰু ভগৱানক এক কৰি ভগৱানেও ভকতৰ পৰা বিদায় ল'ব খুজিছে দ্বাৰকাৰূপী তীৰ্থলৈ যাবৰ কাৰণে। সজ্জল নয়নেৰে দুচকু বোৱাই পঞ্চ পাণ্ডৱেও ভগৱন্ত কৃষ্ণৰ কথা চিন্তা কৰি ভাগৱতৰ প্ৰথম স্কন্ধৰ পদৰ আজিলৈ ইমানতেই সামৰণি মাৰিছে। এই কৃপালো বাপ বান্ধৱ আই সমস্ত ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। ইয়াৰ প্ৰতিটো কথাই তত্ত্বগত, আধ্যাত্মিক আৰু অত্যন্ত উত্তৰ দিশৰূপী ঈশ্বৰীয় তত্ত্ব। সেয়েহে নাৰদে ঈশ্বৰক সাক্ষাৎ কৰিবৰ কাৰণে উত্তৰ দিশলৈ গমন কৰিছিল। আমাৰ জীৱনৰ উত্তৰণ হ'ব লাগিব, আমাৰ ভাৱবিলাকৰ উত্তৰণ হ'ব লাগিব। আমাৰ ভাৱবিলাক মায়া দৰ্শনৰ কাহিনী তত্ত্বৰ পৰা ভগৱন্ত কৃষ্ণৰ সত্য শুদ্ধ ঈশ্বৰ তত্ত্ব দৰ্শনৰ ফালে গতিশীল হ'ব লাগিব। এয়াইতো কৃষ্ণৰূপী ঈশ্বৰৰ মায়া আৰু মোহৰ বন্ধনৰ পৰা মুক্ত কৰি দ্বাৰকাৰূপী ভক্তিৰ তীৰ্থলৈ কৰা ৰহস্যময় গভীৰ যাত্ৰা। সেই কৃপালো বাপ বান্ধৱ সমস্ত ভাগৱতৰ প্ৰথম স্কন্ধৰ সহজ সৰল পাঠ পৰ্যালোচনাৰ একাদশ ভাগী পাঠ অনুষ্ঠানৰ আমি আজি ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ। অহাভাগী পাঠ আৰু পৰ্যালোচনাত দ্ৰোণীৰ ব্ৰহ্মবাণ ক্ষেপণ, গৰ্ভৰক্ষাৰ বাবে উত্তৰাৰ শ্ৰীকৃষ্ণ তুতি আৰু গৰ্ভৰক্ষা। ভগৱন্ত কৃষ্ণ হ'ল হিৰণ্যগৰ্ভ, সমস্ত জগতৰ গৰ্ভক ৰক্ষা কৰোতা হিৰণ্য গৰ্ভৰূপী সমস্ত আত্মাৰ স্বামী। সেয়েহে জগতৰ কৃষ্ণই ৰক্ষা নকৰিলে এই জগতত কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে। ভাগৱতৰ পদে আমাক অহাভাগী পাঠ আৰু পৰ্যালোচনাত দ্ৰোণীৰূপী দ্বিজৰ আসুৰিক বৃত্তিৰ কেতিয়াও বিনাশ নহয়। এইবাৰ পঞ্চ পাণ্ডৱক বিনাশ কৰিব নোৱাৰি পঞ্চ পাণ্ডৱৰ নাতিক নিষেধ কৰোঁ বুলি তেওঁ ব্ৰহ্মাস্ত্ৰ হাতত তুলি ল'ব। ভাগৱতৰ প্ৰথম স্কন্ধত ভগৱন্ত কৃষ্ণৰ ৰহস্য ভক্তিক সাক্ষাৎ নকৰিলে দ্বিজৰ বংশত জন্ম হৈ দ্ৰোণাচাৰ্যৰ পুত্ৰৰ ৰূপ লৈ অশ্বত্থামাৰূপী আসক্তিয়ে কিমান ভয়ানক দুষ্কাৰ্য সংঘটিত কৰিব পাৰে। ভাগৱতৰ প্ৰথম স্কন্ধত আমাক সেই তত্ত্ব কথা বিদিত কৰাব। আজিলৈ আমাৰ পাঠ আৰু পৰ্যালোচনাৰ ইমানতেই আমি সামৰণিৰ সেৱা ধৰিছোঁ। হৰি ৰাম, জয় গুৰু শংকৰ মাধৱ কৃষ্ণ।